কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। ঋষভদেৱৰ পৰমহংস ধৰ্ম পালন ছবি প্ৰথম খণ্ড। ৰাম শুক মুনি নিগদতি শুনি অনিপতি পাছে ঋষভে কৰিলা যে নকাজ পৰম বৈষ্ণৱ সন্ত জ্যেষ্ঠ পুত্ৰ গুণৱন্ত ভৰতক দিলা সবে ৰাজ পৰমহংসৰ পথ দেখায়ালোকক পাছি ধৰিলন্ত অৱধূত বেশ চাৰিলন্ত নিজ ৰাজ একেচৰে ভৈলা বাজ ভোগ মানে তেজিলা আনি শেষ যেন বাতুলৰ থান নাহি বস্ত্ৰ পৰিধান আউল যাউল হৈলাকে সচয় যেন কলা বুবাজনী নমাতেনো শুনে কানি চাহি থাকে অন্ধক পৰাই নাহি বিষয়তৰতি আত্মাকাৰ ভৈল মতি ধৰিলন্ত পাছে মৌনব্ৰত একো স্থানে নাহি স্থিত পৰ্যতন্ত্ৰ পৃথিৱীত নগৰকো গাম পৰ্বতত গৰুৰ লগত কতো গোহালিত থাকে খুটি কতো থাকে গোৱালৰ ঘৰে ঋষিৰ আশ্ৰমে কতো ফুলবাৰী অভ্যন্তৰে কতো থাকে ক্ষেত্ৰৰ প্ৰান্তৰে কতো নিশা সময়ত বাৰীৰ মাজত থাকে চোৰ বুলি হাতে পাছে ধৰে বোলে তই থাক কৈত কি কাৰ্যেৱা শিলি ঐক এহি বুলি পহাৰ কৰে হাতে গলে বান্ধি টানক মাৰ কিলৰ জাক তথাপি নকৰে সন্তোষ মাৰতেও দুখ নাই যেন মহাগাছ পাই বসিয়া থাকন্তথু সন্মুখ
হান্দি কগলত বান্ধি বাতুল বুলি দেই এৰি তৈৰ পৰা যাইয়া নঠাই তৈত আশী দশ কৰি মাৰ কিলৰ বাৰী কৈত কৈবো তাহাৰ বিলাই নগৰীয়া শিশুগণ নানা কদৰ্থনা কৰি মুত পুৰি সকলে আতি বেৰি বাৱে হাত তালি চকু তখি নিশ্চয় বালি কিল ভুকু মাৰে ঘৰা কাটি বিপক্ষ ৰয় গাৱে কতো কতো থুথুৱাৱে কদৰ্থিয়া গালি পাৰে বাতি লাঠি খব পৰে গাত মিংগি তুন কৰে তাক যেন ময় মতম হাতী সেই মতে দুষ্ট নৰে নানা কদৰ্থনা কৰি তথাপিতো নাহিয়ে কুক্ৰোধ এৰি দেহৰ অংগ অহংকাৰ ভৈল ভংগ নিজ স্বৰূপত ভৈলা বুধ পৰম সুন্দৰ বেশ কুঞ্চিত কুটিল কেশ পিন বাহুব স্থল সুকোমল পদ কৰা ভুৱ যোগ মনোহৰ প্ৰকাশিত বদন কমল নয়ন পংকজ পাখি মুখে মনোহৰ হাসি ধনেত ছয় মুকুতাৰ শাৰী দৰশয় উচ্চ কুচ কাম বানে যাই মুচ দেখি নগৰীয়া যত নাৰী কটাইখন কৰে তাক যেন চলে মত্ৰ নাগ এহি মতে নীলক ত্ৰুকাল দুৰ্জনৰ উপদৈবী সুখে থাকিবা নেদি জড়িত থাকে তথাতে জঞ্জাল যোগ চিন্তি বাকতান নাহি নিৰঞ্জন স্থান পাছে স্থিৰ কৰিলা মনত
নাহি জাত সমাগ্ৰম পখি পাছে নবন ধৰি লন্তয় জগৰ বত্ৰ পৰি থকা মহিতলে জীৱা বস্তু আশী মিলে মুখ মেলি ভুন যন্ত্ৰ সদাই মুত পুৰি সকবেৰি ভূমি তলে থকা পৰি বিচাৰেলে পিত সৰ্বগাঁও। শুকমুনিয়ে পৰীক্ষিত কৈছে, অৰ্থাৎ আমাৰ মনুষ্য লোকসকলে কৈছে, ঋষভে যে নিজৰ জ্যেষ্ঠ পুত্ৰ ভৰতক সকলো ৰাজ্যভাৰ দিলে। তেখেত পৰম বৈষ্ণৱ আছিলে, দি পেলাই তেখেত পৰমহংসৰ লোকক ধৰ্মপথ দেখুৱাবৰ কাৰণে তেখেতে অৱভূতৰ বেশ ল'লে। তেখেতে অকলেই দেশ এৰি পেলাই নগৰৰ বাহিৰ হ'ল। তেখেতে ভোগবিলাক যিমান আছিল সকলোবিলাক এৰি পেলালে। যে আউল জাউল কেশ চুলিবিলাক এনেকুৱা হ'ল যেন কলা বোবা, কোনেও মাতিলেও নুশুনে, যেন চাই থাকিলেও অন্ধকৰ নিচিনা তেখেত হ'ল। বিষয়ত তেখেতৰ বিৰগতি হ'ল যে কেৱল আত্মাতেই তেখেতে ৰমি থাকে আৰু মৌনতাৰে থাকে। একো ঠাইত তেখেতে স্থিৰ হৈ নাথাকে, গোটেই পৃথিৱী তেখেতে ভ্ৰমি ফুৰে, পৰ্বত নগৰ গাঁও আৰু কতো বেলাত গৈ গৰুৰ লগত গোহালিত তেখেত শুই থাকে আৰু কেতিয়াবা গোৱালৰ ঘৰত থাকে আৰু কেতিয়াবা ঋষিৰ আশ্ৰম আৰু ফুলনিৰ বাগিচাৰ মাজত আৰু কেতিয়াবা ক্ষেত্ৰৰ খেতি বাতিৰ মাজত তেখেতে শুই থাকে। এনেকেই বহুদিন তেখেতে পাৰ কৰিলে। কিছুমানে বাৰীৰ মাজত যেতিয়া পায় তেখেতক চোৰ বুলি ধৰি পেলাই লৈ আহে, বোলে তই ক'ত থাক, কেলৈ ইয়ালৈ আহিল, এই বুলি তেখেতক মাৰপিট কৰে। হাতে গলে বান্ধি মাৰপিট কৰে আৰু তেখেতে তাত অকণো অসন্তোষ প্ৰকাশ নকৰে। ঋষভে যে মাৰিছেও যে তাত তেখেতৰ দোষ অকণো নাই, যেন এডাল মহা গছৰ দৰে, যে কেৱল তেখেতে থোসমোহ কৰি বহিহে থাকে আৰু হাতে গলে বান্ধি পেলাই লৈ যায় চোৰ বুলি। দেখিছে যে পাগল চোৰ নহয়, এই বুলি তাৰ পৰা তেখেতক এৰি দিয়ে। তাৰ পৰা তেখেত ঋষভ আন ঠাইলৈ যাওঁতে আৰু তাতো গৈ পেলাই 4-10জন মানুহ গোট খায়, তাত কি কৰে, তাত মাৰগিল কৰে আৰু কিমান তেখেতৰ বিলাই কোনো অৱস্থা নাইয়ে। নগৰীয়াৰ শিশুবিলাকে নানান গালি পাৰে আৰু মদ পুৰিশ এইবিলাক আনি পেলাই দিয়েহি ঋষভক। আৰু লোকসকলে বেৰি পেলাই কি কৰে, হাত তালি বায় আৰু চকুত বালি মাৰি দিয়ে আৰু কিল ভুকু আৰু ঘৰাকটি মাৰি দিয়ে, ঠেলা মাৰি গতিয়াই দিয়ে। আৰু বিপক্ষক লোকসকলে কিছুমানে থুই পেলাই দিয়ে আৰু কদৰ্থনা কৰি বহুত গালি খবনি পাৰে, কিছুমানে লাঠি মাৰি দিয়ে। তেখেতে এইবিলাকত কোনো কাণসাৰ নাই। তেখেতে কেৱল ঈশ্বৰ কৃষ্ণৰ আত্মাতেই ৰমি থাকে, মত্ত হস্তিৰ দৰে। যে দুষ্ট লোকসকলে এনেকেই যিবিলাক কদৰ্থনা কৰে, তাত তেখেতৰ কোনো সংকোচ বেয়া ভাৱ একো নাইয়ে। যে তেখেতৰ দেহৰ যি শ্ৰদ্ধা অহংকাৰ এইবিলাক সকলোবিলাক এৰি পেলালে। কেৱল নিজৰ আত্মা ঈশ্বৰৰ বোধতেই তেখেত স্থিতপ্ৰজ্ঞ হ'ল।
যে পৰম সুন্দৰ কুটিল তেখেতৰ ভাল বেশ আছিলে, পিন উৰু বাহু বক্ষস্থল, সুকোমল পদতল আছিলে আৰু ভৱযোগ মনোহৰ প্ৰকাশিত সুন্দৰ মুখখন পদুম ফুলৰ দৰে, চকু পদুম ফুলৰ পাহিৰ দৰে, মুখ বৰ মনোহৰ আছিলে। ইমানতে আমি কৈ ৰাখিছোঁ। কৃষ্ণ।